জগতৰ গুৰু প্ৰভু শ্ৰীকৃষ্ণৰ জন্মোৎসৱক জন্মাষ্টমী হিচাপে পালন কৰা হয়। সেইদিনা প্ৰভু শ্ৰী হৰি আৰু মাতা লক্ষ্মীক পূজা কৰা হয়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই টুটুমণি চৌধুৰীয়ে পুনৰবাৰ আপোনালোকক মোৰ চেনেল টিচি মটিভেশ্যনলৈ আদৰণি জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি বিশেষত আলোচনা কৰিম জন্মাষ্টমীৰ ব্ৰত সম্পৰ্কে। জন্মাষ্টমীৰ ব্ৰত ৰাখিলে কিনো লাভ হয় আৰু সেই সময়ত আমি কি গ্ৰহণ কৰিব লাগে আৰু কি কৰিব নালাগে সেই সম্পৰ্কত। জন্মাষ্টমীৰ ব্ৰতক ব্ৰতৰ ৰজা বুলি কোৱা হয়। এই ব্ৰত একাদশী ব্ৰতৰ নিচিনাই পালন কৰিব লাগে। নিৰ্জল ব্ৰত। জন্মাষ্টমীৰ ব্ৰত ৰাখিলে 20 কোটি একাদশী ব্ৰতৰ ফল লাভ কৰিব পাৰি। জন্মাষ্টমীৰ ব্ৰত ৰাখিলে 7 জনমৰ পাপৰ পৰা মুক্ত হ'ব পাৰি। জন্মাষ্টমীৰ ব্ৰতৰ লগতে যিয়ে ৰাত্ৰি জাগৰণ কৰে তেওঁলোকৰ 100 জনমৰ পাপৰ পৰা মুক্ত হয়। এই কথাত কোনো সংশয় নাই। জন্মাষ্টমীৰ দিনা যি মানুহে অন্ন গ্ৰহণ কৰে তেওঁৰ তাত 100 ব্ৰাহ্মণ হত্যাৰ পাপ লাগে আৰু সেই অধম মনুষ্য নৰকগামী হয়। 7 জনমলৈ সেই নৰ হিংস্ৰ জন্তু জানোৱাৰ সৰ্প আৰু পাপী ব্ৰাহ্মণ হৈ জন্ম পাই থাকে। তথাপি কোনোবাই যদি এই ব্ৰত ৰাখিব নোৱাৰে তেন্তে জন্মাষ্টমীৰ দিনত চাউলেৰে বনোৱা যিকোনো ভোজন ত্যাগ কৰক। এতিয়া জানো আহক জন্মাষ্টমীত আমি কি গ্ৰহণ কৰিব লাগে আৰু কি গ্ৰহণ কৰিব নালাগে। জন্মাষ্টমী তিথিত আমি আহাৰৰ লগত পিঁয়াজ আৰু নহৰু গ্ৰহণ কৰিব নালাগে। কাৰণ পিঁয়াজ আৰু নহৰুক তামসিক আহাৰ বুলি কোৱা হয়। তামসিক মানে যি খাদ্যই আলস্য, বাসনা আৰু খং বঢ়ায়। জন্মাষ্টমীৰ দিনা শান্তভাৱে একান্ত মনে মুৰলীধৰক প্ৰাৰ্থনা কৰিব লাগে বা ভক্তিত লীন হৈ যাব লাগে। যদি পিঁয়াজ নহৰু খোৱাৰ ফলত আমি উত্তেজিত হৈ পৰোঁ তেতিয়াহ'লে ভক্তিত লীন হোৱাটোত বাধা আহিব আৰু প্ৰভু মুৰলীধৰৰ কৃপা পোৱাত কাৰ্পণ্য হ'ব। জন্মাষ্টমী ব্ৰতৰ সময়ত বেঙেনা খোৱা মানা। ই তমোগুণ সম্পন্ন আৰু ইয়াক বহু ৰোগৰ উৎস বুলি কোৱা হয়। বেঙেনা খালে পূজাৰ প্ৰভাৱ কমে। শাস্ত্ৰত কৈছে যে ব্ৰতৰ দিনত যিয়ে বেঙেনা খায় সেই ঘৰৰ সুখ শান্তি নষ্ট হয়। ব্ৰতৰ দিনত অধিক পৰিমাণে জলকীয়া খাব নালাগে। জলকীয়া খালে খং উঠে আৰু সেইবাবে জলকীয়া বা মছলা ব্ৰতৰ দিনত কম পৰিমাণে খাব লাগে যাতে দেহ মন শান্ত হৈ থাকে। জন্মাষ্টমী ব্ৰতৰ দিনত বন্ধাকবি আৰু ফুলকবি খোৱাও মানা, কাৰণ ইয়াত খালী চকুৰে নেদেখিলেও পোক পৰুৱা থাকে। ব্ৰতৰ সময়ত যিহেতু সাত্বিক খাদ্য খাব লাগে গতিকে এই বস্তু দুটা পৰিহাৰ কৰি চলিব লাগে। মচুৰ দাইল, ৰাজমাহ আদিও জন্মাষ্টমীৰ দিনা নোখোৱাকৈ থাকিব লাগে, কিয়নো এই খাদ্যই দেহ ভাৰী কৰি পূজা অৰ্চনাত বাধা দিয়ে। জন্মাষ্টমীৰ দিনা আপুনি উপকৰণত আঙ্গুৰ দিয়ক। আঙ্গুৰ ভগৱান শ্ৰীকৃষ্ণৰ অতি প্ৰিয়। ইয়াৰ উপৰি কল, নাৰিকল, পকা অমিতাও উপকৰণত দিব পাৰি। প্ৰভু বিষ্ণুক সেইদিনা মিশ্ৰী অথবা কিচমিচ দিব পাৰি। প্ৰভু বিষ্ণুক জন্মাষ্টমীৰ দিনা কুঁহিয়াৰ অৱশ্যেই দিব লাগে। জন্মাষ্টমীৰ দিনা মাতা লক্ষ্মীক 5 প্ৰকাৰৰ মিঠাই অৱশ্যেই দিব লাগে আৰু প্ৰভু বিষ্ণুক মখানে দিব লাগে, কিয়নো মাতা লক্ষ্মীৰ জন্ম যেনেকৈ সাগৰ মন্থনৰ পৰা হৈছিল তেনেকৈ মখানেৰ উৎপত্তিও পানীৰ পৰা। সেইবাবেই মখানে আৰু পদুম ফুল বহুত মংগলকামী বুলি কোৱা হয়। জন্মাষ্টমীৰ দিনা মখানেৰ ক্ষীৰ বনাই লক্ষ্মীনাৰায়ণক দিলে গোটেই বছৰটোৰ কাৰণে ধন ধানৰ ভঁৰাল আপোনাৰ ভৰি থাকিব। জন্মাষ্টমীৰ দিনটোত প্ৰভু বিষ্ণুক যিয়ে দুবৰি বন প্ৰসাদ হিচাপে দিয়ে সেই ব্যক্তি কেতিয়াও গৰীব হ'ব নোৱাৰে। সেইদিনা প্ৰভু বিষ্ণুক দুবৰি বন আগবঢ়াই প্ৰসাদ হিচাপে গোটেই পৰিয়ালৰ সদস্যই গ্ৰহণ কৰিলে প্ৰভু শ্ৰী বিষ্ণুৰ কৃপা সেই পৰিয়ালে লাভ কৰিব পাৰিব। জন্মাষ্টমীৰ দিনা প্ৰভু শ্ৰীকৃষ্ণক যিয়ে গৰু গাখীৰেৰে বনোৱা পায়স
ভোগ লগাই সেই ব্যক্তিৰ কুণ্ডলীৰ পৰা গ্ৰহ দোষ আপনা আপুনি নোহোৱা হৈ যায়। সেইদিনা প্ৰভু শ্ৰীকৃষ্ণক লগোৱা পায়সৰ ভোগ পৰিয়ালৰ সকলোৱে গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰি প্ৰভু বিষ্ণুক সেইদিনা দৈ আৰু মাখনৰ ভোগ অৱশ্যেই দিব লাগে। এই ভোগ প্ৰভুক দি যি পৰিয়ালে সেই ভোগ নিজেও গ্ৰহণ কৰে সেই পৰিয়ালৰ সৌভাগ্যৰ দুৱাৰ খুলি যায় আৰু ধন সম্পত্তিয়ে নধৰা হয়। ভগৱান শ্ৰীকৃষ্ণ আৰু মাতা লক্ষ্মীৰ কৃপা সেই পৰিয়ালৰ ওপৰত সদায় থাকে। জন্মাষ্টমীৰ দিনা সীতাফল অৱশ্যেই খাব লাগে। এই ফল সেইদিনা গ্ৰহণ কৰিলে বহু ৰোগৰ পৰা মুক্তি লাভ কৰিব পাৰি। জন্মাষ্টমীৰ পূজা কেতিয়াও ঋণ কৰা টকাৰে কৰিব নালাগে। ভগৱান শ্ৰীকৃষ্ণক এটুকুৰা মিশ্ৰি মনৰ পবিত্ৰতাৰে দিলেও তেওঁ সন্তুষ্ট হ'ব। আপোনাৰ মনৰ আশা পূৰ্ণ হ'ব। কিন্তু ঋণ কৰা টকাৰে তেখেতক পূজা কৰিলে তেখেত ৰুষ্ট হ'ব। জন্মাষ্টমীৰ দিনা হালধীয়া খাদ্য খাব লাগে আৰু সেইদিনা হালধীয়া বস্ত্ৰ পৰিধান কৰাটো অতি হিতকাৰী। জন্মাষ্টমীৰ দিনা পতি পত্নী দূৰত্ব বজাই ৰাখি চলিব লাগে। বিবাহিত মহিলাই জন্মাষ্টমীৰ দিনা মূৰ ধুব নাপায়। সেইকাৰণে আগদিনাই মূৰ ধুই থব লাগে। জন্মাষ্টমীৰ দিনা ফুলতো কেতিয়াও ঝাৰু, নিমখ, তুলসীৰ পুলি, সেন্দুৰ আদি বেলেগক দিব নালাগে। মা লক্ষ্মী ৰুষ্ট হয়। জন্মাষ্টমীৰ দিনা কাৰো সমালোচনা কৰিব নাপায়। জন্মাষ্টমীৰ দিনা কোনো মহিলাক অপমান কৰিব নালাগে, কিয়নো নাৰী হৈছে মাতা লক্ষ্মীৰ ৰূপ। ঘৰলৈ কোনো অচিনাকি আহি কিবা সুধিলে তেওঁক খালী হাতেৰে পঠাব নাপায়, কিয়নো প্ৰভু বিষ্ণু আৰু মাতা লক্ষ্মী সেইদিনা মানুহৰ দুৱাৰে দুৱাৰে ভ্ৰমণ কৰিব। লক্ষ্মীৰ বসবাস সেই ঘৰতে হ'ব যিয়ে কাকো খালী হাতে নপঠায়। সেইদিনা কন্যাৰ ৰূপত মাতা আপোনাৰ ঘৰত আহিব পাৰে। তেওঁক মিঠা ভোজন কৰাব লাগে, কাৰণ মিঠা বস্তু মাতা লক্ষ্মীৰ অতি প্ৰিয়। ৰঙা বস্তু মাতা লক্ষ্মীৰ অতি প্ৰিয়। সেইদিনা ভুলতেও জাবৰ জোথৰ বাহিৰত পেলাব নালাগে। গোধনক বহু পবিত্ৰ বুলি গণ্য কৰা হয়। প্ৰভু বিষ্ণুৰ গাই গৰু অতি প্ৰিয়। যি ঘৰত গাই গৰু থাকে সেই ঘৰ এনেই পবিত্ৰ। গাই গৰু ৩৩ কোটি দেৱতাই বাস কৰে। সেয়ে ঘৰৰ দুৱাৰ দলিলৈ গাই গৰু আহিলে বিমুখ কৰিব নাপায়। পাৰিলে ৰুটি বনাই মাতাক খুৱাব লাগে, নহলে ঘৰত যি থাকে সেই বস্তুৰে মাতাক আপ্যায়ন কৰিব লাগে। শেষত ক'ব পাৰি যে মানিলে ধান, নামানিলে পতান। বিধি বিধানবোৰ মানিবলৈ যত্ন কৰিবচোন, পৰিৱৰ্তনবোৰ নিজেই গম পাই যাব। জন্মাষ্টমীলৈ সকলোকে শুভেচ্ছা জনালো। ভিডিঅ'টিৰ পৰা যদি অলপ হ'লেও উপকৃত হয় তেন্তে ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব কৰি উপকৃত কৰিব বুলি আশা ৰাখিছোঁ। যিয়ে প্ৰভু শ্ৰী হৰি আৰু মা লক্ষ্মীৰ কৃপা আশা কৰে কমেণ্ট বক্সত অৱশ্যেই লক্ষ্মীনাৰায়ণৰ জয় বুলি লিখিব। ধন্যবাদ।